everyone, মই ৰাজশ্ৰী মোৰ চেনেল ৰাজশ্ৰীজ কালেকশ্যনৰ পৰা আজি আকৌ আহিলোঁ আপোনালোকৰ ওচৰত এটা নতুন ভিডিঅ' লৈ পেলাই যিহেতু এইকেইদিন কণ্টিনিউছ আহি থকা হৈছে চ' মই আজি এটা কাৰণত আহিছোঁ মেইনলি কি হৈছে আপোনালোকক ক'ব বিচাৰিছোঁ একচুৱেলি বহুতে COD বিচাৰি আছিলে কিছুমান জেগাত চ' কাইলৈ আপোনালোকৰ পাৰ্টিকুলাৰ এটা জেগাত COD হ'ব COD যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে আপোনালোকে ল'ব পাৰে COD কাইলৈ এভেইলেবল আছে কাইলৈ দিনটোৰ কাৰণে আপোনালোকে যদি COD ল'ব পাৰে তেতিয়া ল'ব পাৰিব কাইলৈ শিৱসাগৰ আমগুৰি তাৰপিছত আপোনাৰ জাজিত সেইখিনিৰ পৰা লৈ পেলাই আপোনাৰ ডিমৌলৈকে কাইলৈ মোৰ কেছ অন ডেলিভাৰী হ'ব যদি আপোনালোকে লৈ ল'ব পাৰিব কাৰণ কি হৈছে কাইলৈ মই নিজে যাম আপোনাৰ ডিমৌলৈ যোৱা হ'ব কাইলৈ মোৰ চ' মই বহুতৰ অৰ্ডাৰ মোৰ ওচৰত আছে তেওঁলোকক কুৰিয়াৰ থ্ৰু দি নালাগে ডাইৰেক্ট মোৰ পৰা হেণ্ড টু হেণ্ড লৈ ল'ব পাৰিব চ' আপোনালোকে যদি ল'ব বিচাৰে তেতিয়াহ'লে মোক আপোনালোকে কণ্টেক্ট কৰিব হোৱাটছএপ নম্বৰ দি থোৱা আছে মই নিজে যেতিয়া যাম আপোনালোকে মোৰ পৰা লৈ ল'ব পাৰিব মই যিহেতু ডিমৌলৈ যাম চ' আপোনালোকে ৰাস্তাত যদি আপোনালোকে মোৰ পৰা লৈ ল'ব পাৰে তেতিয়াহ'লে আপোনালোকে ল'ব পাৰিব চ' এইটো কাৰণে কৈ দিছোঁ ডেলিভাৰী বয়লৈ ৱেইট কৰিব নালাগে যিহেতু মই নিজে যাম চ' আপোনালোকে লৈ ল'ব পাৰিব চ' মই দেখাই দিছোঁ আজি যিখিনি ধুনীয়া ধুনীয়া ছেট কিছুমান আছিলে মই দেখাই আছিলোঁ আগত আজি আকৌ দেখাম দুই এটা ছেট আৰু 5 ছেট যিহেতু অলমষ্ট চব বুক হৈ গৈছে দুই এটা ছেট এতিয়াও বাকী আছে যদি আপোনালোকক লাগে আপোনালোকে ইনষ্টেণ্ট বুক কৰিব আৰু মোলৈ হোৱাটছএপ কৰি পঠাই দিব মোৰ নম্বৰ অলৰেডি দি থোৱা থাকে 70023365 মোৰ নম্বৰ হয় আৰু এটা নম্বৰ আছে যিটো মই দিয়া আছে 8638257621 সেইটো মোক আপোনালোকে কণ্টেক্ট কৰিব আৰু মোৰ ছেকেণ্ড চেনেল বুলি ৰাজশ্ৰী ছেকেণ্ড চেনেল আছে তাতো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু তাতো নতুন আপডেটছবোৰ পাবলৈ হ'বলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰিব যিহেতু মোৰ ভইচটো বহুত ডাউন হৈ আছে কাৰণ গা মোৰ ঠিক আছে খালি মোৰ ভইচটো অলপ ভাঙি আছে সেইটো কাৰণে ভইচটো ক্লিয়াৰকৈ নাহিবও পাৰে চ' কেইদিন মই দেখাই দিছোঁ কিছুমান পাত সোণৰ ছেট অলপ দেখাই দিম যিখিনি এভেইলেবল আছে আৰু মই কাইলৈ শিৱসাগৰ গৈ আছোঁ যদি আপোনালোকক লাগে আপোনালোকে মোক কণ্টেক্ট কৰিব মই আপোনালোকৰ বস্তু লৈ নাযাওঁ আপোনালোকক যদি অৰ্ডাৰ থাকে আপোনালোকে মোক কণ্টেক্ট কৰিলে মোৰ অন দ্য ৱে ৰাস্তাতে আপোনালোকে লৈ ল'ব পাৰিব চ' মই দেখাই দিছোঁ আজি মই যিহেতু বহুতে ঢোলবিৰি বিচাৰিছিলে মোৰ ওচৰত নাছিলে শেষ হৈ গৈছিলে বাট এতিয়া মোৰ ওচৰত আকৌ ৰিষ্টক হ'ল যদি আপোনালোকক লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব এটা ঢোলবিৰি যিটো মই আগৰ ভিডিঅ' দেখাইছিলোঁ চাব পাৰে বিৰাট ডাঙৰ চাইজৰ ভিডিঅ'তে চাব পাৰে কিমান ডাঙৰ হয় মই জাষ্ট এনেকৈ পিন্ধি দেখাইছোঁ এইটো এটা হৈছে বিৰাট ডাঙৰ চাইজৰ ঢোলবিৰি হয় চাব পাৰে এনেকৈ আপোনালোকে দেখিলে গম পাব কিমান ডাঙৰ চাইজ এইটো লাৰ্জ চাইজৰ এটা ঢোলবিৰি এতিয়া ৰিষ্টক হৈছে মোৰ আগত নাছিলে শেষ হৈ গৈছিলে বাট এতিয়া মোৰ ওচৰত আছে যদি আপোনালোকক লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব ইনষ্টেণ্ট বুক কৰিব খালি কাৰণ পিছত আপোনালোকে পাই নাই মই এইটো চিয়'ৰটো ক'ব নোৱাৰিম আৰু এইযোৰ হৈছে ইয়াৰ ফুলি চাব পাৰে এইযোৰ হৈছে ইয়াৰ ফুলি এনেকুৱা হেঙিং ফুলি হ'ব এইযোৰ হৈছে ইয়াৰ হেঙিং ফুলি খালি এইটো ব্লেকত আপুনি টাৰ্চেলডাল ব্লেকত হ'ব বা ঢোলবিৰিটো ব্লেক নহয় খালি ৰেড হয় চাব পাৰে পূৰা ৰেডত আছে ঢোলবিৰিটো আৰু ইয়াৰ যিটো ফুলি হ'ব এনেকুৱা হেঙিং হ'ব আৰু এইটোৰ প্ৰাইচটো হৈছে 7500 ৭,৫০০ টকা যিহেতু আপোনালোকে চাইজটো দেখিছে কিমান ডাঙৰ হয় চ' ইয়াৰ 7,500 হৈছে ইয়াৰ প্ৰাইচ যদি আপোনালোকক লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব আৰু ইভেন ইয়াৰ ফুলিযোৰ এইটো টাইপৰ হ'ব 7,500 যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব অনলি ওৱান পিচ এভেইলেবল আছে মোৰ ওচৰত কাৰণ এই বস্তুবোৰ বেছিকৈ বনাবলৈ অলপ প্ৰব্লেম হৈ যায় অলপকৈ বনাই দিব পাৰে ৱৰ্কাৰে পটাপট বনাই দিব নোৱাৰে একচুৱেলি কষ্ট কাম এইখিনি হাতেৰে বনোৱা যেতিয়া অলপ কষ্টৰ কাম হয় সেইকাৰণে যিমান পাৰে বনোৱাই থকা হয় 2-3টা বনোৱা হয় বাট এতিয়া মোৰ ওচৰত এটা আছে চ' এইটো কাৰণে আপোনালোকক যোনে স্ক্ৰীনশ্বট কৰিব যোনে তেওঁক মানে মোক মেছেজ কৰিব তেওঁ এইটো পাব আৰু এটা দেখাইছোঁ মণিমালা চাব পাৰে এইটো বাখুৰা মণি এইটো একচুৱেলি বহুতে বিচাৰিছিলে বাট নাছিলে ষ্টক আউট অফ ষ্টক আছিলে বাট এতিয়া ৰিষ্টক হ'ল চ' আছে যদি আপোনালোকক লাগে ল'ব পাৰে এইটো হৈছে ইয়াৰ ফুলি হ'ব এনেকুৱা তলত বল মণি নাই এনেকুৱা চিম্পল গল্ডেন মণি আছে আৰু এইটো হৈছে এটা বাখৰুৱা ছেট যিবোৰ চাগে মোৰ আগৰ ভিডিঅ'বোৰত আপোনালোকে চালে গমেই পাব কাৰণ এইটো বাখৰুৱা ছেট মই আগত বহুত দেখাই থৈছোঁ চ' এতিয়া আপোনালোকে দেখিলে গম পাব এইটো হৈছে বাখৰুৱা ছেট এইটো হৈছে এটা বাখৰুৱা ছেট চাব পাৰিব পিন্ধি দেখাইছোঁ এইটো আৰু এইটোৰ প্ৰাইচটো হৈছে 2100 আগত যিহেতু প্ৰাইচবোৰ অলপ কম আছিলে চ' এইটো কাৰণে এতিয়া যদি আপোনালোকে লয় 2100 হ'ব ইয়াৰ প্ৰাইচ যদি আপোনালোকক লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব অনলি 2100 হৈছে ইয়াৰ প্ৰাইচ ফুলিযোৰ এনেকৈ চেইনত হেঙিং হ'ব
এইটো মোৰ ওচৰত এভেইলেবল আছে 2 to 3 পিচ হ'ব যদি আপোনালোকক লাগে আপোনালোকে মোক জনাব এতিয়া মই আপোনালোকক কেছ অন হ'লে যোৰহাট তিতাবৰ মৰিয়নি গোলাঘাট কেছ অন হৈ যাব আৰু শিৱসাগৰটো হ'ব কাইলৈ দিনটোলৈকে যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব মোক আৰু এনেকুৱা মোৰ ওচৰত এটা আপোনালোকে চাগে দেখিছিলে লকা পাৰ বুলি কৈছিলোঁ চৰি মোৰ স্পেলটো ভুল হৈছিলে বুলি কৈছিলোঁ আপোনালোকৰ প্ৰনাউন্সিয়েশ্যনটো ভুল হয় একচুৱেলি এইটো চৰি নহয় এইটো মই এইটো ভুলকৈ দেখালোঁ এটা আৰু এটা দেখাম ৰ'ব ক'ত ৰখা হ'ল একচুৱেলি এইটো নহয় বেলেগ ক'ৰবাত ৰাখি থৈছোঁ একচুৱেলি মই দেখাই দিছোঁ এইটো আপোনালোকে চাব পাৰে এইটো লকা পাৰই হয় খালি এইটো আপোনালোকে গ্ৰীণ বা ব্লুত দেখিছিলে এইটো কমপ্লিট ৰেডত হয় ৰেডৰ কাৰণে আৰু ধুনীয়া লাগে যিহেতু ৰঙা বস্তুত এনেও পিন্ধিলে ধুনীয়া লাগে চ' মই জাষ্ট পিন্ধি দেখাইছোঁ এইটো ৰঙাত হ'ব কমপ্লিট ৰঙাত লকা পাৰ হ'ব কমপ্লিট ৰঙাত যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব কমপ্লিট ৰঙাত হ'ব চাব পাৰে এইটো টাইপৰ মই পিন্ধি দিছোঁ ৰঙাত হয় টাচেলডাল আৰু এনেকুৱা টাইপৰ হ'ব আৰু ইভেন ইয়াৰ ফুলিযোৰ এনেকুৱা ছেইম টপত হ'ব ছেইম এইটো টাইপত টপত হ'ব আৰু এইটোৰ প্ৰাইচটো হৈছে 4800 4800 ইয়াৰ প্ৰাইচ যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব অনলি 4800 ৰঙাত কৰা হৈছে টাচেলডাল কিন্তু ৰঙাত আছে আগৰ যিটো ব্লুত বা গ্ৰীণ আছিলে এইটো ৰঙাত আছে ৰঙাটো চব কাপোৰৰ লগত যায় চ' আপোনালোকে ল'ব পাৰে অনলি 4800 আছে ইয়াৰ প্ৰাইচ এনেকুৱা মোৰ ওচৰত 3 পিচ এভেইলেবল আছে মই কৈ দিছোঁ কিমান পিচ আছে মোৰ ওচৰত 3 পিচ ইয়াৰ এভেইলেবল আছে যদি আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক দিয়ে তেতিয়ালৈকে আপোনালোকে পাব বাট ৰাখি থোৱা ছিষ্টেম মোৰ নহয় মানে মই আগতে কৈ দিওঁ ৰাখি থ'ব নোৱাৰি আপুনি বুক কৰি থ'ব ৱেইট এ ছেকেণ্ড অ'কে ৰাখি থোৱা ছিষ্টেম খালি নহয় মোৰ যদি আপোনালোকক লাগে ইনষ্টেণ্ট বুক কৰিব লগালগ পঠাই দিম চ' অ'কে আৰু এটা দেখাইছোঁ এইটো এটা লকা পাৰ হয় এইটো খালি চেইনত হৈছে টাৰ্চেল আৰু গ্ৰীণ ৰেড চেইনত হৈছে আৰু ইয়াত ফুলিযোৰ এনেকুৱা হৈছে এইটো মোৰ ওচৰত ৰিষ্টক হ'ল নাছিলে শেষ হৈ গৈছিলে বাট এতিয়া এট প্ৰেজেণ্ট আছে যদি আপোনালোকৰ লাগে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব অনলি ইয়াৰ প্ৰাইচটো হৈছে 4600 4600 ইয়াৰ প্ৰাইচ যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব 4600 অনলি 4600 খালি ইয়াৰ মোৰ অনলি 1 পিচে আছে মানে অকল এপিচে পাব আৰু নাই চ' যদি লাগে আপোনালোকে ইনষ্টেণ্ট বুক কৰিব চ' এনেকুৱা মোৰ ওচৰত দেখাই দিলোঁ কিখিনি আছে আৰু অলপ দুগদুগী দেখাই দিছোঁ বহুতেতো দুগদুগী লৈ ল'লে বাট এতিয়া এট প্ৰেজেণ্ট যিকেইটা আছে সেইকেইটা মই দেখাই দিছোঁ বহুতে সুধিছে দুগদুগীকেইটা এইটো এটা আছে লাৰ্জ চাইজৰ দুগদুগী চাব পাৰে আৰু এইটোৰ প্ৰাইচটো হৈছে 5600 5600 টকা এইটো ডাঙৰ চাইজৰ দুগদুগী হয় কিন্তু সৰু নহয় বিগ চাইজৰ দুগদুগী হয় 4600 মোৰ ওচৰত 1 পিচ এভেইলেবল আছে যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব আৰু যিহেতু মই কৈ দিছোঁ কাইলৈ মই শিৱসাগৰ যাম যদি আপোনালোকক লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব মই অন দ্য ৱে আপুনি মোৰ পৰা লৈ ল'ব পাৰিব বাট আপোনালোকক সেইটো ডেলিভাৰী বয় টাইপকৈ নহয় আপোনালোকে নিজে ইচ্ছা কৰিলে মোৰ পৰা কালেক্ট কৰিব পাৰিব চ' আৰু এটা দেখাই দিছোঁ ৰেডত আছে ৰেড আৰু গল্ডেন বিটছত আছে এইটো ধুনীয়া হয় এটা চেইনত কৰা হৈছে গল্ডেন আৰু ৰেড বিটছত এইটো যি দুগদুগীটো ৰঙাত হ'লে গল্ডেন মণিত হ'লে আৰু ৰেড মণিত হ'লে বহুত ধুনীয়া লাগে এনেকুৱা টপত হ'ব আৰু এইটোৰ প্ৰাইচটো হৈছে 4300 4300 টকা ইয়াৰ প্ৰাইচ যদি আপোনালোকক লাগে স্ক্ৰীনশ্বট কৰিব মোক 4600 হৈছে 4300 আছে ইয়াৰ প্ৰাইচ ইয়াতকৈ ডাঙৰ এটা আছে এইটো হ'ব 4600 আৰু যদি সৰুটো লাগে 3800টো পাব এইটো এটা আছে 3800 অনলি 3800 লৈ আছে কাটিং আছে কাটিং হ'লে অলপ বেছি হয় 4500 হ'ব এনেকুৱা কাটিঙত হ'লে এইটো কাটিঙত অলপ কাটিং দুগদুগী হয় 4600 হ'ব ইয়াৰ প্ৰাইচ যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব আৰু এটা ঢোলবিৰি দেখাইছোঁ ঢোলবিৰিও মোৰ ওচৰত আকৌ নিউ ষ্টক এভেইলেবল আছে এইটো এটা ঢোলবিৰি ফুলিযোৰ এনেকৈ যিযোৰ আগত দেখাইছোঁ এনেকৈ হেঙিং হ'ব আৰু এইযোৰ প্ৰাইচটো হৈছে 3500 3500 যদি লাগে আপোনালোকে মোক স্ক্ৰীনশ্বট কৰি দিব তেওঁলোকে পাই যাব আৰু এটা জাপি ছেট দেখাইছোঁ অনলি 1 পিচ জাপি আছে মোৰ ওচৰত আৰু নাই জাপি মোৰ ষ্টক শেষ হৈ গ'ল আজি এটা জাষ্ট কমপ্লিট হৈছিলে কাৰণে দেখাই দিছোঁ এইটো বিগ চাইজৰ জাপি আছে আৰু এইটো প্ৰাইচটো হৈছে 5600 5600 টকা ফুলিযোৰ ডাঙৰ টপত হ'ব যদি আপোনালোকক লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব অনলি 5600 বিগ চাইজ জাপি সৰু নহয় কিন্তু ডাঙৰ চাইজৰ মই এইখিনি পাত সোণৰ দেখাই দিছোঁ যদি আপোনালোকক লাগে আপোনালোকে মোক স্ক্ৰীনশ্বট কৰিব
আৰু কোলাত যিটো দেখাইছিলোঁ পাত পাত থকাবোৰ সেইবোৰ মোৰ ওচৰত 2 to 3 পিচ এভেইলেবল আছে যিহেতু অলমষ্ট চব বুক হৈ গ'ল অলমষ্ট চব চ'ল্ড আউট চব নায়ে বুলি ক'ব পাৰি বহুতে ল'লে পাত ছেটটো মোৰ ওচৰত কাৰণ বহুতে বিচাৰি আছিলে বাট এতিয়া পাত ছেট বেছি নাই মোৰ ওচৰত 2 to 3 পিচ এভেইলেবল হ'ব যদি তাৰ ভিতৰত আপোনালোকক লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব এইবোৰ হৈছে পাত ছেট এইবোৰ হৈছে যিবোৰ অনলি 1300 টকা এনেকুৱা অকল 1300 টকা হ'ব এনেকুৱা গ্ৰীণতো আছে এইটো গ্ৰীণত আছে ৰেডত আছে ইভেন এনেকুৱা ব্লুত পাব এইবোৰ ব্লু হয় পাত ছেট এটা থকা এইবোৰ ব্লুত আছে তাৰপিছত ৰেডত ব্লেকত আছে ইচ এণ্ড কালাৰত আছে অকল লিমিটেড ষ্টক আছে এনেকুৱাবোৰহে আছে এইটো প্ৰাইচ অনলি 1300 টকা হৈছে পাতৰ ছেট মই এটা দেখাই দিছোঁ যিহেতু আগৰ ভিডিঅ'ত দেখিব নাই চাব নাপাবও পাৰে আপোনালোকে এইটো সিম্পল পাত ছেট হয় উল্টাকৈ দেখাইছোঁ একচুৱেলি এইটো পাত ছেট হয় আৰু এইযোৰ হৈছে টপ ফুলি অনলি 1300 টকা অকল 1300 টকা হৈছে ইয়াৰ প্ৰাইচ আৰু ডিজাইন যদি এনেকুৱা কালাৰবোৰ মই চব খুলি দেখুওৱা নাই আপোনালোকে যদি চব চাব বিচাৰে আপোনালোকে মোক হোৱাটছএপ কৰিব তেতিয়া মই হোৱাটছএপত আপোনালোকক ফটোখিনি দি দিম তেওঁলোকে আপোনালোকে চাব পাৰিব ডিজাইনখিনি কেনেকুৱা লাগে আৰু কোনটো ডিজাইন ভিডিঅ'ত ক্লিয়াৰকৈ নাহিলেও হোৱাটছএপত কৰি দিলে মই দি দিম আৰু মুঠি খাৰু প্লাছ যিকোনো খাৰু মোৰ ওচৰত এভেইলেবল আছে যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব খাৰু মোৰ ওচৰত আছে এতিয়া মই ফাৰ্ষ্টত দেখাইছোঁ যিখিনি অলমষ্ট শেষ হৈ গৈছিলে এইবোৰ হৈছে বাউটি বালা এইবোৰ হৈছে বালা আৰু এইটোৰ প্ৰাইচটো হৈছে আৰু এইটোৰ প্ৰাইচটো 3200 যোৰা আপোনালোকে ল'লে 3200 হ'ব 2.4 আৰু 2.6 হ'লে 2.6 চাইজৰ হ'লে 3400 যোৰা যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব আৰু এটা এনেকুৱা খাৰু দেখাইছোঁ শিলিখা খাৰু আছে মোৰ ওচৰত ইয়াত যোৰাটো হ'ব এনেকুৱা শিলিখা খাৰু যোৰা হ'ব 5000 টকা আৰু এটা মীনা খাৰু আছে মই চব খুলি দেখুওৱা নাই অলপকৈ দেখাই দিছোঁ ওপৰা ওপৰিকৈ যদি আপোনালোকক লাগে আগৰ ভিডিঅ'বোৰ আপোনালোকে চাব তাতে গম পাই যাব মুঠি খাৰুবোৰ কেনেকুৱা ধৰণৰ আছিলে আৰু এটা আছে এইটো ডিজাইনৰ মুঠি খাৰু 3800 এপিছত 37 এপিছত 3700 টকা অলপ উঠা টাইপৰ হ'ব এইটো টাইপৰ আৰু এনেকুৱা ৰেড মিনাত আছে এইবোৰ চাব পাৰে ৰঙা মিনাত 3800 ইয়াৰ এপিছত 3800 যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব 3800 এপিছত আৰু ডাবল লেয়াৰো আছে মুঠি খাৰু ডাবল লেয়াৰ যিটো পাতি টকা বুলি কয় 11000 যোৰা 11000 আৰু দুটুকি আঙুঠিও আছে দুটুকি আঙুঠিবোৰ হৈছে 1400 টকা যদি আপোনালোকক লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব বহুতখিনি ষ্টক আছে মোৰ ওচৰত এতিয়া এট প্ৰেজেণ্ট কিমান দিন থাকে চিয়'ৰটো ক'ব নোৱাৰোঁ যদি আপোনালোকক লাগে আপোনালোকে ইনষ্টেণ্ট বুক কৰিবলৈ হ'লে আপোনালোকে মোক ডাইৰেক্ট মেছেজ কৰিব বা হোৱাটছএপ কৰিব মই আপোনালোকক ডিটেইলছত দি দিম কেনেকৈ ল'ব পাৰি আৰু যদি কিবা জানিব লগা থাকে তেতিয়াহ'লে আপোনালোকে মোক কল কৰিব বা বেলেগ ডিজাইন চাব লগা হ'লে গল্পটাৰ কালেকশ্যন চাবলৈ হ'লে আপোনালোকে মোক ডাইৰেক্ট কল কৰিব চ' অ'কে মই আজি ইমানেই দেখালোঁ নেক্সট আকৌ আহিম আৰু ধুনীয়া কালেকশ্যন দেখাই থাকিম আপোনালোকে চাই থাকিব ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব চ' টিল দেন বাই হেভ এ নাইচ ডে